জিলা সমিতি আৰু সোণাৰী আঞ্চলিক কেন্দ্ৰীয় যিখন অভিনন্দন অনুষ্ঠান হৈ গৈছে তাত যিটো আমি ৫০জনৰ অধিক ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা অনুষ্ঠান কৰিছোঁ আৰু ইয়াত অহা কেন্দ্ৰীয় সমিতিৰ অতিথি লগতে বিভিন্ন শিক্ষাৰ লগত জড়িত শিক্ষকসকল শিক্ষাগুৰুসকলৰ উপস্থিতি যিখন অভিভাষণ দিলে আমি নথৈ আনন্দিত আগন্তুক দিনত এই ছাত্ৰ ছাত্ৰীৰ জীৱনত যে এটা ভাল পৰিণাম হ'বলৈ সক্ষম বুলি আমি আশা কৰোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল নম্বৰ লৈ তেওঁলোকে সুখেৰে উত্তীৰ্ণ হৈছে তেওঁলোকে উচ্চ ভৱিষ্যত কামনা কৰিছোঁ লগতে অনাগত দিনবোৰত আমি যে চৰাইদেউ জিলা সমিতিয়ে এই শিক্ষাৰ ওপৰত আমি বিভিন্ন অনুষ্ঠানসমূহ কৰি যাবলৈ আমি সংকল্পবদ্ধ কিয়নো সেই যিটো এটা আমি ছাত্ৰ সংগঠনে যি শিক্ষাৰ প্ৰতি যি আমাৰ প্ৰভাৱ থাকিব লাগে তাতকৈ বেছি আমি প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিম ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ যি আমি পাৰোঁ তেওঁলোকক আমি সহায় সহযোগিতা কৰিম আৰু আগন্তুক দিনবোৰত ছাত্ৰ ছাত্ৰীৰ যে যিকোনো সমস্যাত আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতি সদায় সাজু হৈ থাকিব বুলি আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আমি আপোনালোকক অৱগত কৰাইছোঁ ধন্যবাদ। চৰাইদেউ জিলা গোৰ্খা ছাত্ৰ সন্থাই বহুত কষ্টেৰে আজি ঐতিহ্যমণ্ডিত সোণাৰীৰ অগ্ৰণী শিক্ষানুষ্ঠান কমাৰ্চ কলেজত যি সম্বৰ্ধনা অনুষ্ঠান উদযাপন কৰিলে পালন কৰিলে খুব সৰ্বাংগ সুন্দৰভাৱে কৰিছে। তাত আমি বিভিন্ন স্থানৰ পৰা আমি ইণ্টেলেকচুৱেল পাৰ্চন ব্যক্তিসকলক আমি ইয়াত নিমন্ত্ৰণ জনাইছিলোঁ। আমাৰ বিভিন্ন স্থানৰ পৰা ছাত্ৰ ছাত্ৰীসকলে ইয়াত আহিছে আৰু আমি ভাবোঁ যে এই কাৰ্যসূচী সফলভাৱে ৰূপায়ণ হৈছে আৰু আমি ছাত্ৰ ছাত্ৰীক অন্ততঃ একো দিব নোৱাৰিলেও অনাগত দিনবিলাকত তেখেতসকলে আগবাঢ়ি যোৱাৰ এটা উৎসাহ আৰু উদ্দীপনা এই কাৰ্যসূচীৰ দ্বাৰাই আমি আগবঢ়াব পাৰিছোঁ বুলি আমি আশা কৰিছোঁ। ধন্যবাদ।